মা মাইনা মাইনা ক'ত আছা নো তোমালোকে ওলাই আহা আকৌ বাহিৰে মানুহজন ইমান দিনৰ মূৰত আহিছো সিহঁতৰ মানে একো কাণষাৰ নাই আহিছানে তোমালোকে আৰে তই কি হ'ল মানুহকেইজনী ইমানকে চিঞৰি আছো তোমালোকে ভিতৰতে সোমাই আছা নেকি আৰু এগৰাকী ক'ত গ'ল তাই খা খবৰে নাই যে আছে আছে বোৱাৰীৰ ভিতৰতে আছে বোৱাৰীৰ ভিতৰত কাম কৰি আছে শুনা পোৱা নাই চাগে সেইকাৰণে ওলাই অহা নাই তই ইমান দিনৰ মূৰত যে আহিলি নহয় দেখি মনটোৱে ভাল লাগি গৈছে আকৌ ভিতৰলে আৰে হিমাংশু তুমি আহিম বুলিতো ফোনতে কৰিব পাৰা ফোন এটা নকৰিলা যে কিয় তোমালোকক ছাৰপ্ৰাইজ দিম বুলি ভাবিলো সেইকাৰণে ফোন কৰা নাছিলো আহা আহা ভিতৰলে আহা মই তোমাৰ কাৰণে চাহ অকণ বহাই দিওঁ তুমি গৈ ফ্ৰেছ হৈ লোৱাগে যোৱা অ'কে ঠিক আছে হ'ব মই ফ্ৰেছ হৈ লওঁগে ঠিক আছে যোৱা অ' মা অ' কোৱা এখেত আহিলে হয় কিন্তু এতিয়া মাছ মাংস একোৱে নাইচোন কিহৰ লগত ভাত খাব কৈ অহা হয় কিবা এটা আনিব পাৰিলো হয় বজাৰৰ পৰা এতিয়া সাজটো খালি খালি খাব ৰাতিলৈ মাছ মাংস অলপ আনিব লাগিব সেইটোতো নিজৰে ভুল ফোন কৰি অহা হয় খালি খালি ভাত খাব নাপালে হয় নহয় তাকেইতো মানুহজন যে কিয় এনেকুৱা নহয় পটককে মন গ'লে পটককে গুচি আহে খবৰ খাতি নিদিয়াকৈ হ'ব দিয়ক মা মই চাহকণ বনাওঁগে তেখেতক চাহ অকণ খুৱাই লওঁ ঠিক আছে যোৱা যোৱা তোৰ কাম ভালে চলি আছে নহয় ভালে চলি আছে দিয়া কেইদিনৰ কাৰণে আহিছ পিছে নাই বেছিদিন নহয় 4 দিনমান থাকিম তাৰপিছত আকৌ যাম ইমান কম দিনৰ কাৰণে আহ আকৌ এবাৰ আহিলে বোৱাৰীকো লৈ যাবি তাইও চহৰখন চাই আহক বাৰু হ'ব দিয়া লৈ যাম এইকেইদিন মোৰ কাম বেছি হৈছে সেইকাৰণে নিব নোৱাৰিম অহাবাৰলৈ আহিলে লৈ যাম বাৰু ঠিক আছে মা হিমাংশু মোৰ ভাত হ'ল ভাতকেইটা বাহুনে ঠিক আছে বাহাগে যোৱা আৰু চাগে ভোক লাগিছে ভাগৰ লাগিছে চাগে ভাতকেইটা খাই সোনকালে শুই থাকক ঠিক আছে মা হ'ব মই ভাত বাহুগে যোৱা মই যে ইমান ভাল বোৱাৰী এজনী পাম বুলি ভবাই নাছিলোঁ বহুত ভাল জাননে বেলেগ বোৱাৰীৰ নিচিনা মুখে মুখে তৰ্কাতৰ্কি নকৰে মোৰ লগত আৰু কাম বনতো হিহাহি নধৰে যি পাই নিজে কৰি থাকে মনে মনে সেনেকুৱা বোৱাৰী পাবলৈ ভাগ্য লাগিব ভাগ্য যিটো ভাগ্য মোৰ কপালত আছে আনিছে কোনে মইতো আনিছো ন তাকেইতো মা হিমাংশু আহা আকৌ মোৰ ভাত বাঢ়ি হৈ গ'ল গৈছো মাইনা মই কাইলৈ যামগে কি আহিছিলাহে যাবলৈ হ'লে নে কি কৰিবা মোৰ কামে তেনেকুৱা খবৰ নিদিয়াকৈ আহিবা পটককৈ তাৰপিছত আৰু পটককৈ যাবাগে তুমি কান্দিছা কিয় এইবাৰ আহিলে তোমাকো লৈ যাম নাযাওঁ মই মাকে এৰি মই কলৈকো নাযাওঁ বেছি দিনৰ কাৰণে নহয় কেইদিনমানৰ কাৰণে থাকি আহিবা মোৰ লগত কি তোমাৰ থাকিবলৈ মন নাযায় নেকি যায় মাকো লৈ যাম নহ'লে মায়ে কৈছে তোমাক লৈ যাবলৈ কাৰণে মা পাৰিব নহয় অকলে থাকিবলৈ আৰু বেছি দিনৰ কাৰণে নহয় ঠিক আছে হ'ব এতিয়া কান্দি নাথাকিবা আকৌ মোক সেইটো কাৰণে বেয়া লাগে ঘৰলৈ আহি পেলাই যাবলৈ ওলালে তুমি কান্দি দিয়া যে তোমাৰ চকুত চকু পানী মোৰ চাবলৈ মন নাযায় হাঁহি থাকিবা না বহুত ভাল লাগে তোমাক হাঁহি দিয়া হৈছেনে এতিয়া এইজনীহে মোৰ মৰমৰ মাইনাজনী ব'লা বহুত ৰাতি হৈ গ'ল এতিয়া শুওঁগে মা শুলেই চাগে কাইলৈ ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব নহয় যাবলৈ কাৰণে ঠিক আছে ব'লা ল'ৰাটোক একো এটা বনাই দিব নোৱাৰিলোঁ সিমান সোনকালে আহি সোনকালে যাবলৈ ওলালে তাকেই মা পিঠাগুড়ি কেইটামান খুন্দি পেলাই পিঠা কেইটামান বনাই দিম বুলি ভাবিছিলোঁ সেইটো টাইমেই নহ'ল নহয় নালাগে দিয়া নালাগে তাত মই কিনি পেলাই খাম তোমালোকে মোৰ কাৰণে ইমান কষ্ট কৰিব নালাগে কিনা বস্তুতকৈ ঘৰত বনাই দিয়া বস্তু বহুত গুণে ভাল সেইটো বাৰু হয় মই ইয়াৰ পৰা পিঠা লৈ গ'লে তাত খাবলৈ নাপাম লগৰবোৰে থপিয়াই থপিয়াই খাই পেলাব খাওক আৰু ভগাই মেলাই খাব লাগে ন সকলো বস্তু অকলে খালে হেনো পেট নভৰে সেইকাৰণে সকলোকে ভগাই মেলাই খাব লাগে ঠিক আছে মই বাৰু এতিয়া গৈ থাকোঁ তাতে আজি অফিচো পাব লাগিব হ'ব দিয়া যোৱা গৈ পেলাই ফোনটো কৰিবা ঠিক আছে হ'ব মা গৈ থাকোঁ ভালকৈ যাবি অ'কে ঠিক আছে হ'ব দিয়া বোৱাৰী মন বেয়া কৰি নাথাকিবা এইবাৰ মই কৈছোঁ নহয় এইবাৰ আহিলে তোমাক লৈ যোৱাৰ কথা কৈছোঁ সিও লৈ যাম বুলি কৈছে আপোনাৰ গাড়ী মোৰ যাবলৈ মন নাই গ'লে লগত আপুনি যাব লাগিব কি যে কথা কোৱা নহয় মই আকৌ কিয় যাম মই ইয়াতে থাকিব পাৰিম নহয় তোমালোকে যাবা আকৌ হ'ব বাৰু টাইমটো আহক আপুনি বহক মই আপোনাৰ কাৰণে চাহ একাপ বনাই আনো ঠিক আছে হ'ব দিয়া হাই হিমাংশু হাই খুচি কি খবৰ তোমাৰ ভাল ভাল বহুত দিনৰ মূৰত আজি লগ পাইছোঁ সেইকেইদিনটো অফিচ বন্ধ হৈ আছিলে ন তাকেও তুমি ঘৰলৈ গৈছিলা নেকি ঘৰৰ পৰা আহিলোগে আচ্ছা ছুটি পালে মানে ঘৰলৈ যোৱাই যাবতো লাগিবই মানুহজনী ঘৰত আছে যে হয় নেকি গম পাইছোঁ বাৰু মানুহজনীৰ কাৰণে যোৱা বুলি আমাৰহে আৰু কোনো নাই সেইকাৰণে ঘৰলৈ যোৱা নহয় কিয় তোমাৰ মা দেউতা নাই নেকি মা দেউতাৰ কাৰণেতো যাব পাৰা মা দেউতাতকৈ আৰু কোনোবা আপোন থাকিব লাগে ন তেতিয়াতো গৈ ভাল লাগে আচ্ছা তেনেহ'লে তুমি সোনকালে বিয়াখন পাতি লোৱা আৰু তাৰপিছত তোমাৰো খবৰ ল'বলৈ মানুহ থাকিব তাকে ভাবিছোঁ তুমি চাই দিবাচোন ভাল ল'ৰা এটা মইচোন বিচাৰিয়ে নাপাওঁ মই হ'ব দিয়া বাৰু চাম দিয়া তোমাৰ কাৰণে ল'ৰা আকাল হ'বনে ইমান ভাল চাকৰি কৰা তাকে চাকৰি কৰিলে কি হ'ব আজিকালি দিনত ভাল ল'ৰা পোৱাটো টান কি কৰিবা উপায় নাই সেইকাৰণে এনেকৈ থাকিব লগা হৈছে আৰু হ'ব দিয়া ব'লা কাম কৰোঁগে ঠিক আছে ব'লা সেইদৰে এনিটাইম ঘনীয়েকজনীৰ কথাকে বখনাই থাকে মই তাক নিজৰ কৰিবলৈ বিচাৰি আছোঁ সি আকৌ সেইজনী ঘনীয়েকৰ কথাই ভাবি থাকে একদম মানে সেইজনী কথা ক'লে মোক খং চং উঠি যায় মই যে তাৰ কাৰণে ৱেইট কৰি আছোঁ তাৰ কাৰণে ৱেইট কৰি এতিয়ালৈকে বিয়া হোৱা নাই সেইটো কথা সি গমেই পোৱা নাই
কি কৰোঁ একো ভাবি পোৱা নাই। সিমান দিনৰ পৰা পতাবলৈ চেষ্টা কৰি আছোঁ, কিন্তু ইটো নপতে। হেল্ল' মাইনা, কি কৰিছা? আছোঁ এনেই, তুমি কি কৰিছা? এই অফিচত লাঞ্চ টাইম হৈছে, সেইকাৰণে তোমাক ফোন কৰিছোঁ। ভাত খালানে? খালো দিয়া। ঠিকে আছে। মা কি কৰিছে? মা ভাত খাই শুই আছে। অ' আচ্ছা। হিমাংশু, লাঞ্চ কৰিলে নেকি? অঁ নাই কৰা। কোন আহিছে ন? অঁ মোৰ অফিচৰ ফ্ৰেণ্ড হয়, লাঞ্চ কৰিবলৈ আহিছে। ঠিক আছে, হ'ব দিয়া। তুমি নহ'লে লাঞ্চ কৰি লোৱা, পিছত কথা পাতিম। ঠিক আছে, হ'ব দিয়া, বাই। যেতিয়া তেতিয়া এইজনীৰ লগত কথা পাতি থাকে। যিটো দেখা নাপাওঁ বুলি ভাবোঁ সেইটোকে আহি দেখিও। খুচি, কি হ'ল? কি ভাবি আছা তুমি? নাই, একো ভবা নাই। তুমিতো মোৰ ৱাইফক বহুত ভাল পোৱা নেকি? নিজতকৈ বহুত ভাল পাওঁ। তোমাৰ লাইফত যদি আৰু বেলেগ কোনোবা ছোৱালী আহি যায়, তেতিয়া তুমি কি কৰিবা? এইবোৰ তুমি কি কৈ আছা? মই এতিয়া বিবাহিত পুৰুষ। মোৰ লাইফত এতিয়া আকৌ কোন আহিব? আৰু আহিলেও মই কেনেকৈ ৰাখিম? কাৰণ মই মাইনাক বহুত ভাল পাওঁ। মই তাইক ভাল পাই বিয়া পাতিছোঁ। তাইক মই কেতিয়াও এৰি দিব নোৱাৰোঁ। তোমাক যদি কোনোবা চাকৰি কৰা ছোৱালীয়ে প্ৰপ'জ কৰে তেতিয়া? নাই, চাকৰি কৰা হ'লেও মই মাইনাক এৰিব নোৱাৰোঁ। এইটো সঁচা কথা। ঠিক আছে বাৰু। কিন্তু তুমি এইবোৰ কথা কিয় কৈ আছা? নাই, এনেই ক'বলৈ মন গ'ল। আজিকালি যিহেতু ল'ৰাবোৰে দুজনী বিয়া পাতে ন, নিজৰ ৱাইফ থকাৰ পিছতো আৰু এজনী বিয়া পাতে। সেইকাৰণে তোমাকো সুধিছোঁ আকৌ। মোৰ কিন্তু এনেকুৱা চৰিত্ৰ নহয় দেই। মই বহুত ভাল। নিজকে মই গৌৰৱ কৰোঁ। ঠিক আছে, হ'ব দিয়া, ব'লা লাঞ্চ কৰোঁগৈ। ব'লা। পাপা, তুমি ইয়াত আৰামছে বহি আছা আৰু মোৰ ইফালে টেনশ্যন হৈছে। টেনশ্যন? কিহৰ টেনশ্যন? মই যে তোমাক কৈছিলোঁ আমাৰ অফিচৰ হিমাংশু মোৰ বহুত ভাল লাগে বুলি। অঁ কি হ'ল তাতে? লৈ আহিবা আকৌ আমাৰ ঘৰলৈ, মই কথা পাতিম তাৰ লগত। পাপা, তুমি যিমান সহজ বুলি ভাবিছা কথাটো সিমান সহজ নহয়। মানে তোমাক মই কোৱাই নাই, তাৰ ৱাইফ আছে। কি? ৱাইফ আছে? অঁ পাপা। তেনেহ'লে তুমি তাৰ পিছত কিয় লাগি আছা? তুমি কি ল'ৰাৰ কালত মৰিলা নেকি? তোমাৰ কাৰণে ল'ৰাৰ লাইন লগাই দিব পাৰোঁ মই। নাই পাপা, মোক হিমাংশুকে লাগে। তাৰ বাহিৰে মই আৰু কাৰো লগত বিয়া হ'ব নোৱাৰোঁ। বহুত ভাল পাওঁ মই তাক। কিন্তু এইটো কেনেকৈ সম্ভৱ? যেনেকৈ নহওক মই তাক নিজৰ কৰিব বিচাৰোঁ। প্লিজ পাপা, তুমি কিবা এটা কৰা না। তুমি এদিন তাক আমাৰ ঘৰলৈ লৈ আহিবাচোন। মই বাৰু কথা পাতি চাম, তাৰপিছত কি হয় দেখা যাব। অ'কে পাপা, মই ট্ৰাই কৰি চাম তাক আমাৰ ঘৰলৈ লৈ আহিবলৈ কাৰণে। ঠিক আছে। হিমাংশুকটো কেনেকৈ সুধিলে সি আমাৰ ঘৰলৈ নাযাওঁ বুলি ক'ব। কি কৰোঁ বাৰু এতিয়া মই? বাহানা এটাকে কৰিব লাগিব, তেতিয়াহে যদি যায়। ঐ, তুমি এইখিনিতে ৰৈ আছা যে? গাটো বৰ বেয়া লাগিছে হিমাংশু, মূৰটোৱে ঘূৰাই আছেচোন। তেনেহ'লে তুমি কাম এটা কৰা, বেছিকৈ বেয়া লাগিছে যদি ঘৰলৈকে যোৱাগৈ, মেডিকেল যাবাগৈ তাৰপিছত, তেতিয়া অলপ ভাল পাবা। ঘৰলৈ যাবই নোৱাৰিম চাগে মই অকলে। বেয়া নাপায় যদি তুমি মোক ঘৰত ড্ৰপ কৰি দিবা নেকি? মানে অকলে গ'লে যদি মোৰ ঘূৰাই ক'ৰবাত পৰি যাওঁ, সেইটোহে ডাঙৰ কথা হ'ব। কিন্তু প্লিজ ইয়াৰ বন্ধুৰ খাতিৰত একোনো কৰিব নোৱাৰা নেকি? থৈ আহা না মোৰ ঘৰত। মই জানো তোমাক কেতিয়াবা কৈছোঁ ভাল হৈ থাকোঁতে কেতিয়াবা ঘৰত থৈ আহিবলৈ কাৰণে। এতিয়া মোৰতো ঘূৰাই আছে কাৰণেহে থৈ আহিবলৈ কৈছোঁ। হ'ব দিয়া নহ'লে, যাব নোৱাৰা যদি নালাগে যাবলৈ। মই অকলেই যামগৈ। ক'ৰবাত পৰি মৰিলেও মৰিম, হৰিলে হৰিম। ৰ'বা, তেনেকৈ নক'বাচোন। ব'লা, মই থৈ আহিম ব'লা। ঠিক আছে ব'লা। পাপা, অ' পাপা। আৰে মাজনী, তুমি অফিচৰ পৰা গুচি আহিলা যে? পাপা, মোৰ মানে গাটো বহুত বেয়া লাগিছে, সেইকাৰণে মই অফিচৰ পৰা গুচি আহিলোঁ। এই কোন আকৌ? মই যে কৈ থাকোঁ তোমাক হিমাংশু মোৰ লগৰ বুলি, সি মোৰ মূৰটো ঘূৰোৱাৰ কাৰণে তাকে থ'বলৈ আহিব দিলোঁ, নহ'লে ক'ৰবাত পৰি থাকোঁ যদি। ঠিকেই আছে। হা বহাহি। নাই নালাগে আংকুল, মই যাওঁৱেই। অফিচত কাম আছে মোৰ। এক থ'বলৈ কাৰণেহে গুচি আহিলোঁ। যাবা ৰ'বা। বহাচোন, তোমাৰ লগত দুটামান কথা আছে। মোৰ লগত? কি কথা আছে? বহাচোন তেতিয়া ক'ম। কওকচোন আংকুল, কি কথা আছে? মই মানে বেছি দেৰি কৰি নাথাকোঁ, সোনকালে অফিচ পাবগৈ লাগিব। মানে কথাটো এনেকুৱা হ'ল যে মোৰ ছোৱালীজনী তোমাক ভাল পায়। তাই হেনো বেলেগৰ লগত বিয়া হ'ব নোখোজে, তোমাৰ লগতে বিয়া হ'ব। সেইকাৰণে মোক কথাটো জনাব দি আছিল। তাই তোমাক ক'বলৈ ভয় খায়। কি? এইবোৰ আপুনি কি কৈ আছে? মই অলৰেডি মেৰিড। তাৰপিছত মই বেলেগৰ কথা কেনেকৈ ভাবিব পাৰোঁ? মই জানো তুমি মেৰিড বুলি, কিন্তু মোৰ ছোৱালীজনীয়ে সৰুৰ পৰা যি বিচাৰে তাকে পাইছে। এতিয়া যদি মই তাইক তোমাক দিব নোৱাৰোঁ, মোৰ বহুত দুখ লাগিব। তোমাক যিমান টকা লাগে মই দিম। আৰু লগতে মোৰ ছোৱালীজনী চাকৰি কৰিচোন। তোমালোক বহুত সুখত থাকিব পাৰিবা। তোমাৰ ৱাইফে কিবা চাকৰি কৰে জানো? নকৰে। তেনেহ'লে তুমি ইমান ডাঙৰ অপৰচুনিটি এটা পাইছা, এইটো কেতিয়াও মিছ নকৰিবা। নাই আংকুল, মই মোৰ ৱাইফক বহুত ভাল পাওঁ আৰু মই তাইৰ লগত তেনেকুৱা কৰিব নোৱাৰোঁ। মোৰ জীৱন তাইৰ অবিহনে মই আধৰুৱা। আৰু তোমাক কৈছোঁ, তোমাক মই ভাল বান্ধৱীৰ বাহিৰে একো ভবা নাই। সেইকাৰণে এনেকুৱা কথা আৰু মনলৈ নানিবা। আৰু আজিৰ পৰা মোৰ তোমাৰ লগত কোনো বন্ধুত্ব নাই। মোৰ কাষ চাপিবলৈ চেষ্টা নকৰিবা। মই মোৰ ৱাইফৰ লগত বহুত সুখী আছোঁ। মোৰ ৱাইফ আৰু মোৰ মাজতে আহি আমাৰ সংসাৰখন ধ্বংস কৰিবলৈ নিবিচাৰিবা। কৈ থ'লোঁ তোমাক। কিন্তু হিমাংশু, শুনা না। মোৰ তোমাৰ একো কথা শুনিবলৈ নাই। গৈ থাকোঁ এতিয়া মই। মোৰ কথাবোৰ মনত ৰাখিবা। পাপা। মই তোমাক কৈছিলোঁৱে বেলেগ ল'ৰা চাই দিম বুলি। তুমিহে মোৰ কথা নুশুনা। এই বিবাহিত পুৰুষজনৰ পিছত পৰি একো লাভ নাই। বেলেগ ভাল ল'ৰা এটা চাই দিম মই তোমাক। নৌ পাপা নৌ।
মোক হিমাংশুকে লাগে আৰু তাক পাবলৈ মই যিকোনো পৰ্যায়লৈ যাব পাৰোঁ। তুমি বুজিবলৈ চেষ্টা নকৰা কিয়? সি তোমাৰ কেতিয়াও নহয়, যেতিয়ালৈকে তাৰ ৱাইফ তাইৰ লগত থাকে। লগত থাকিলেহে, আৰু যদি নাথাকে তেতিয়া তেতিয়া কি কৰিব? মানে তুমি ক'বলৈ কি বিচাৰিছা? তাৰ ৱাইফ কেইদিনমানৰ কাৰণে ইয়ালৈ আহিব, তাৰপিছত খেলখন জমিব। চোৱা, একো উল্টা চিধা কাম কৰি নিদিবা। সকলো কাম ভাবি চিন্তি কৰিবা। ড'ন্ট মাইণ্ড পাপা, মই সকলো হেণ্ডেল কৰি ল'ম। তুমি মাত্ৰ মোৰ লগত থাকিলেই হ'ল, মোক ছাপোৰ্ট কৰিলেই হ'ল। মই তোমাৰ লগত সদায় আছোঁ, আৰু মোৰ ছাপোৰ্ট তোমাৰ লগত সদায় আছে। ঠিক আছে পাপা, তেনেহ'লে একো টেনশ্যন নাই। মই মোৰ কাম সহজে কৰিব পাৰিম। হিমাংশু মৰমৰ মাইনাজনী তাৰ পৰা আঁতৰাই দিম। তাৰপিছত হিমাংশুৱে মোক আকোৱালি ল'ব লাগিব, মোক। এই কি কৰে ঠিক নাই আৰু। কথাবোৰ শুনি কিবা ভয় ভয়হে লাগিছে। বহুত জিদ্দি ছোৱালী তাই। সৰুৰ পৰা যি বিচাৰিছে তাকে পাইছে। মই জানো হিমাংশুক তাই নিজৰ কৰিয়ে এৰিব, যিকোনো প্ৰক্ৰিয়াৰে হ'লেও। হিমাংশু, তুমি ৰেডি হৈ থাকা আমাৰ চনুৰ দৰা হ'বলৈ কাৰণে। মই নিজৰ বান্ধৱী বুলি ভাবিছিলোঁ, কিন্তু তাইচোন মোক ইমান দিনে বেলেগ দৃষ্টিৰে চাই আছিল। চি, তাই অকণো লাজ নালাগেনে? মোৰ ৱাইফ থকা স্বত্বেও তাই মোক ভাল পাওঁ বুলি ক'বলৈ কাৰণে? কেনেকুৱা ছোৱালী ৰে? তাইৰ পৰা মই আঁতৰি থাকিব লাগিব, এইটোৱে বেষ্ট হ'ব। আৰু এনেও মই যেতিয়া ঘৰলৈ যাম মাইনাক ইয়ালৈ লৈ আহিম। তাই থাকিলে মোক কোনো একো কৰিব নোৱাৰে। তাই মোৰ কলিজাৰ টুকুৰা। মাইনা, এইবাৰ আহিছোঁ যেতিয়া তোমাক লৈয়ে যাম। অ'কে, ঠিক আছে। তোমাৰ কিবা মনটো বেয়া বেয়া লাগিছে, কিবা হৈ আছে নেকি? নাই, একো হোৱা নাই। নহ'লে ইমান চিন্তা থকা নিচিনা লাগিছে যে? এনেই আৰু কামৰ প্ৰেছাৰ। তুমি থকা হয় অলপ সহায় হ'লে হয়। এতিয়া তুমি যাবা নহয়, মোৰ একো টেনশ্যন নাই। অ'কে, ঠিক আছে। বাবা, অ' বাবা, অঁ, কি হ'ল মা? এতিয়া কি ভাবিছ? বোৱাৰীক লৈ যাম বুলি ভাবিছনে? লৈ যাব লাগিব। তাই থাকিলে অকণমান সুবিধা হ'ব। ঠিক আছে, হ'ব দে। ভাল চিন্তাই কৰিছ তই। তাইও বিচাৰিজনী অকলে অকলে ঘৰখনত কিমানো সোমাই থাকিব। তাইওতো অলপ ঘূৰি ফুৰিবলৈ মন যায় ন। তাকে মা, সেইকাৰণে লৈ যাম বুলি ভাবিছোঁ তাইক। ভাল ভাল। তুমি থাকিব পাৰিবা নহয় অকলে ঘৰত? পাৰিম পাৰিম, মোৰ কাৰণে চিন্তা কৰিব নালাগে। কিবা অসুবিধা হ'লে ফোন কৰি দিবা, মই আকৌ তাইক থৈ যামহি। হ'ব দে অ'। কিনো অসুবিধা হ'ব? যোৱাৰ আগতে কাম এটা কৰিম। তোমাৰ কাৰণে কাম কৰা মানুহজনী লৈ আহিম। তেতিয়া তুমি একো কাম কৰিব নালাগে, অকল বহি বহি খাবা। হ'ব দে, তেতিয়া মোৰ লগৰ ইজনী হ'ব ঘৰখনত থাকিবলৈ। তাকেই। মাইনা, তুমি ক'তো নাযাবা, মই অফিচ যাওঁ। ভিতৰৰ ফালৰ পৰা দৰ্জাখন বন্ধ কৰি ল'বা। কোনোবা আহিলেও ভিতৰৰ ফালৰ পৰা মাত দিবা, দৰ্জা খুলি নিদিবা। কিন্তু কিয়? এনেই। ঠিক আছে, হ'ব বাৰু। তুমি যোৱা। কিবা হ'লেকে মোক ফোন কৰি দিবা। হ'ব। কিয় মোক এনেকৈ কৈছে? কোনোবা দুশ্মন আছে নেকি এখেতৰ? নাই, কোনো দুশ্মন থাকিব পাৰে। এনেই মোৰ চাগে চিন্তা কৰিছে। অচিনাকি চহৰ যে, ইমান কেয়াৰিং পাৰ্টনাৰ নহয়। সেইবোৰ দেখিলে মোৰ ভাল লাগি যায়। ইমান ভাল পোৱা মানুহ এজন মোৰ লগত আছে। মাইনাই ভাবিছে চাগে মই তাইক কিমান শাসন কিয় কৰিছোঁ। সেয়াৰ কাৰণ আছে, সেইটো কোনো বুজি নাপায়। কোনো আহিলে এই সময়ত? এখেতেচোন দৰ্জাখন খুলি দিবলৈ দিয়ে নাই। কি কৰোঁ বাৰু এতিয়া মই? আকৌ বুজিছোঁচোন বেলটো। কোন হয়নো? মোক হিমাংশুৱে অফিচৰ পৰা পঠিয়াই দিছিলে। কিবা ফাইল এটা বোলে হেনো ঘৰতে আছে, তাকে নিবলৈ পঠিয়াইছিলে। অঁ, হয় নেকি? ৰ'বা তেনেহ'লে, মই দৰ্জাখন খুলি দিছোঁ। থেংক ইউ। ৰ'বা নহ'লে, মই তেখেতক ফোন কৰি সুধি চাওঁ ফাইলটো ক'ত থৈছে। নাই নাই, নালাগে নালাগে সুধিবলৈ কাৰণে। মই জানো নহয় ক'ত থয় ফাইলটো। কি? তুমি জানা? মানে মোক কৈ পঠিয়াইছে। অ' আচ্ছা। তুমি হিমাংশুৰ ৱাইফ নেকি? হয়, মই হিমাংশুৰ ৱাইফ হয়। আৰু তুমি? মই ক'লোৱেইচোন, মই হিমাংশুৰ অফিচত কাম কৰোঁ। অ' আচ্ছা, মই পাহৰি থাকিলোঁ। কোৱাচোন ক'ত থৈছে ফাইলটো? মই লৈ আহিমগৈ। ৰ'বাচোন, ফাইলটো ক'ত থৈছে সেইটো পিছত জানিবা। কিন্তু এটা কথা জানি লোৱা, মই হিমাংশুক ভাল পাওঁ। আৰু যিকোনো প্ৰক্ৰিয়াৰে মই হিমাংশুক নিজৰ কৰিব খোজোঁ। সেইটোৱে ভাল যে তুমি হিমাংশুৰ পৰা আঁতৰি যোৱা, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। মই ছোৱালীজনী বহুত জেদী, যিটো লাগে বুলি কওঁ সেইটো মোক লাগেই। সেইবোৰ তুমি কি কৈ আছা? হিমাংশু মোৰ হাজবেণ্ড হয়। তুমি পাগল হয় নেকি? সেইজন বিবাহিত পুৰুষক ভাল পাওঁ বুলি ক'বলৈ তোমাৰ লাজ লগা নাই? লাজ আকৌ মোক কিয় লাগিব? মই কাৰোলৈ লাজ নকৰোঁ, কাৰোলৈ ভয় নকৰোঁ। যিটো লাগে বুলি কওঁ সেইটো লাগে মোক। আৰু তুমিও মোৰ এটা কথা শুনি লোৱা, হিমাংশু মোৰ হয়, মোৰ বাহিৰে সি আন কাৰো হ'ব নোৱাৰে। অ' আচ্ছা, তোৰচোন নকৰটো বহুত। তোক তেতিয়াহ'লে ৰাস্তাৰ পৰা আঁতৰাব লাগিব হিমাংশুক পাবলৈ হ'লে, নে কি কওঁ? মোক আঁতৰাবা? য়েছ মাইনা, তোমাক আঁতৰাম। হয় হিমাংশু, অঁ ক, কি হ'ল তোৰ? তই অফিচতে আছ মানে? অঁ, তোৰ অফিচতে আছোঁ। তেনেহ'লে সুচি তহঁতৰ ঘৰলৈ কিয় গৈছে? কি? সুচি আমাৰ ঘৰলৈ গৈছে? মই আহি থাকোঁতে তহঁতৰ ঘৰৰ ফালে সোমাই যোৱা দেখিলোঁ। তই ঘৰত তলা মাৰি থৈ অহা নাই জানো? তলা মাৰি থৈ অহা নাই, ঘৰত মানুহজনী আছে। নাই, মই ঘৰলৈ যাবই লাগিব, নহ'লে এই সুচিয়ে কি কৰে ঠিক নাই। বলচোন তই মোক সোনকালে ঘৰত থৈ আহগৈ। ঠিক আছে, বল নহ'লে। এইখন কি দেখিছ নহয়? সেইখনেই তোক আজি শেষ কৰি পেলাম। তোৰ হিমাংশুৱে আহি তোক নেদেখিবই, আৰু তাৰ পিছত হিমাংশু মোৰ হৈ যাব, মোৰ। ভাল পোৱা কেতিয়া জোৰ জবস্তি কৰি লোৱা বস্তু নহয়, গম পালা নহয়? ভাল পোৱা মনৰ পৰা হয়, সেইটো কথা জানি লোৱা। মই সকলো বস্তু জোৰ জবস্তি কৰিয়ে লওঁ। তোক আজি মই
খুচি তাইক এৰি দে বুলি কৈছো, এৰি দে। তুমি আহিলে ভালে কৰিলা। এই ছোৱালীজনী মোক মাৰি পেলাব বিচাৰিছিল। কোন হয় এইজনী ছোৱালী? মই তোমাক কৈছিলো নে নাই, যোনে নহওক দৰ্জাখন খুলি নিদিবা বুলি? তুমি কিয় খুলি দিলা? আজি যদি তোমাৰ কিবা এটা হৈ যোৱা হয় মই কি কৰিলো হয়? তাই কৈছে তুমি বোলে কিবা এটা ফাইল ঘৰতে এৰি থৈ গৈছা, তাই নিবলৈ আহিছে, সেইকাৰণে মই খুলি দিছো। তাতে তাইক তোমাৰ নামটো কৈছে। তাই এজনী পাগল। তাইক মই বাৰে বাৰে কোৱা স্বত্বেও তাই মোৰ কথা বুজি নাপালে। মই পাগল। জগদীশ, তই মোক এৰি দে। মই আজি এক মাৰিয়ে পেলাম। ৰ খুচি, ইমান অধৈৰ্য কিয় হৈছ? তাইতো কি কৰিলে? তাই মোৰ হিমাংশুক কাঢ়ি ল'লে। তাই তোৰ হিমাংশুক নহয়, সেইটো তাৰ নিজৰ হিমাংশু। তই সেই লোকৰ হাজবেণ্ডক কাঢ়ি ল'ব বিচাৰিছ? এইটো বেয়া কথা খুচি। তই ইমান ভাল ছোৱালীজনী হৈ এনেকুৱা কাম এটা কেনেকৈ কৰিব লৈছ? তই বহুত ভাল ল'ৰা পাবি অ। সেইবোৰ কাম কৰি নিজকে বেয়া বুলি প্ৰমাণ নকৰিবি। ময়ো তাইক সেইটো কথাকে বুজাবলৈ চেষ্টা কৰিছিলো, ইমান দিনে বুজাই আছিলো, কিন্তু তাই নুবুজিল। আনকি তাইৰ দেউতাককো কৈ থৈ আহিছিলো, কিন্তু কোনো নুবুজিল। ভাল পোৱা জোৰ জবস্তি কৰি লোৱা বস্তু নহয় খুচি। মোৰ অন্তৰত মাথো মাইনা আছে, মাইনা। তাইৰ বাহিৰে আৰু মই কাকো সেই স্থান দিব নোৱাৰো। মাইনা মোৰ জীৱন। এইষাৰ কথা মই আগতেও কৈছো আৰু এতিয়াও কৈছো, তুমি তাইৰ স্থান কেতিয়াও ল'ব নোৱাৰা। কি? এতিয়া মানে মই তোমাক নিজৰ কৰিব নোৱাৰিম? নোৱাৰা। আৰু মই তেনেকুৱা মানুহ নহয়, নিজৰ ৱাইফ থাকোঁতে বেলেগৰ লগত লিলিমাই কৰা। বেলেগে তেনেকুৱা হ'ব পাৰে, কিন্তু মই নহয়। চোৱা খুচি, তুমি এগৰাকী ছোৱালী, আৰু ছোৱালী এজনী হৈ যদি ছোৱালী এজনীৰ দুখ বুজি নোপোৱা, তেনেহ'লে এইটো বহুত বেয়া কথা। মই যদি তোমাৰ হাজবেণ্ডক কাঢ়ি ল'ব বিচাৰিলো হয়, সেইটো কথা জানো তুমি সহ্য কৰিব পাৰিলা হয়? কেতিয়াও নোৱাৰিলা হয়। চ' প্লিজ, মোৰ হাজবেণ্ডৰ পৰা দূৰত থাকা তুমি। মই তোমাক এইটো ৰিকুৱেষ্ট কৰিছো, দূৰত থাকা মোৰ হাজবেণ্ডৰ পৰা। ঠিক আছে, হ'ব। মোৰে ভুল হৈ গ'ল। সৰুৰ পৰা যিটো বস্তু লাগে সেইটো বস্তু পাই আহিছো যে, সেইকাৰণে তেনেকুৱা হৈ গ'লে মই। প্লিজ মোক ক্ষমা কৰি দিবা হিমাংশু, তুমি মোক ক্ষমা কৰি দিবা। বহুত ডাঙৰ ভুল হৈ গ'ল মোৰ। হ'ব দিয়া খুচি, হ'ব দিয়া। জগদীশ, তাইক এৰি দে। আৰু যদি মোৰ ওচৰ পাজৰে তুমি কেতিয়াও নাহা, সেইটো কথা মনত ৰাখিবা। তুমি এতিয়া যাব পাৰা। ঠিক আছে, হ'ব। বা, তাই ইমান ডাঙৰ কাণ্ড এটা কৰিব লৈছিলে। মই ভবাই নাছিলো তাই এনেকুৱা কৰিব বুলি। মোৰ এটাই ভয় লাগিছিলে, এই যদি কিবা এটা হৈ যোৱা হয়, জগদীশ আজি যদি তই নোহোৱা হয় নহয়, মই এইক হেৰুৱাবলগীয়া হ'লে হয়। থেংক ইউ ছ' মাছ ইয়াৰ। খালি বন্ধুৱেতো বন্ধুৰ কামত আহে ন। হ'ব দে, মই গৈ থাকো। ঠিক আছে, যা। বৌ গৈ থাকো। যোৱা। এতিয়া গম পালা নহয়, মই তোমাক কিহৰ কাৰণে দৰ্জাখন খুলিব দিয়া নাছিলো? পালো দিয়া। এতিয়া বাৰু তাই নাহে আমনি কৰিবলৈ কাৰণে। তাই বুজি পালে তাই যে বহুত ডাঙৰ ভুল এটা কৰিবলৈ গৈ আছে। তাকেই।